আজি মনৰ পাকঘৰত লৈ আনিছোঁ আৰু এটা নতুন চিকেনৰ ৰেচিপি। আজি বনাম চিকেন তিলেৰে, ক'লা তিল। ব'লক আৰম্ভ কৰোঁ। প্ৰথমতে চিকেনখিনি মই মেৰিনেট কৰি ল'ম। চিকেনখিনিত নিমখ 1 চামুচ দিছোঁ, হালধি 1 চামুচ দিছোঁ আৰু মিঠাতেল দিছোঁ। পুৰবি দৈ 1 কাপ দিছোঁ। এতিয়া এইখিনি মই একেলগে মিক্স কৰি কেনে সাইড কৰি থৈ দিম। 1 ঘণ্টাৰ কাৰণে ৰেষ্ট ল'ব দিম। এতিয়া বলক নেক্সট ষ্টেপ। 4টা পিয়াজ লৈছোঁ, 2টা আলু লৈছোঁ আৰু 2 পিচ অমিতা লৈছোঁ। অমিতাখিনি মই মিডিয়াম সাইজত কাটি ল'ম। আলুখিনিও মিডিয়াম সাইজত কাটি লৈছোঁ। পিয়াজখিনি আমি খুব বেছি সৰুও নকৰোঁ, খুব বেছি ডাঙৰো নকৰোঁ। কেঁচা জলকীয়া লৈছোঁ ইয়াতে। এটা গোটা নহৰু বাকলিৰ সৈতে দিম আৰু এটা আদা লৈছোঁ। 2টা পকা বিলাহীও লৈছোঁ মই ইয়াতে। আৰু ঘৰৰে মান ধনিয়া আছিলে, তাৰে কেইটামান পাত ছিঙি লৈ আহিছোঁ। 1 চামুচ গোটা জিৰা মই গৰম কৰি লৈছোঁ। প্লেটত নুমাই থৈ দিম ঠাণ্ডা হ'বলৈ। এতিয়া আহিল মেইন ইনগ্ৰেডিয়েণ্টখিনি। 2 চামুচ ক'লা তিল ধুই লৈছিলোঁ। এতিয়া সুধা কেৰাহীত একো তেল নিদিয়াকৈ গৰম কৰি ল'ম। তিলখিনি গৰম হৈছে, মই নমাই থৈ দিম। অলপ ঠাণ্ডা হওক, অলপ ঠাণ্ডা হ'বলৈ দিম। তিলখিনি ঠাণ্ডা হোৱালে কেৰাহীটো গৰমাই আছিলে যিহেতু মই ইয়াতে অলপ মিঠাতেল দি দিছোঁ। এতিয়া তেলখিনি গৰম হোৱালৈ তিলখিনি পিচি লওঁ। তিলখিনিৰ লগত মই অলপ মান ধনিয়া দি দিম আৰু অলপ থৈ দিম। ইয়াতে ৰাখি থোৱা জলকীয়াখিনি দিম, আদাখিনি দিম আৰু নহৰু আধা মই থৈ দিম আৰু আধা ইয়াতে একেলগে পিচি ল'ম। ইয়াতে মই গৰম কৰি থোৱা জিৰাখিনিও দি দিম। আৰু অলপ পানী দি মিহি কৰি পিচি ল'ম। এইখিনি ৰেডি হৈ গ'ল। এইটো এতিয়া মই সাইড কৰি থৈ দিম। তেলখিনি গৰম হৈছে, তাতে মই 2টা শুকান জলকীয়া দি দিছোঁ, এখিলা তেজপাত আৰু মাংসখিনি ইয়াতে দি ফ্ৰাই কৰি ল'ম। 10 মিনিট মই কম জুইত এনেকৈ ভাজি থাকিম। ফ্ৰাই হৈ গৈছে। এতিয়া আলু, অমিতা, পিয়াজ, বিলাহী আটাইখিনি একেলগে দি দিম মই আৰু দি আকৌ মই ফ্ৰাই কৰিম।
ধুনীয়া ফ্ৰাই হৈ গৈছে এতিয়া পিচি থোৱা তিলখিনিও দি দিছোঁ এতিয়া মই ভালদৰে আকৌ ফ্ৰাই কৰি ল'ম পাহৰিছিলোঁই ক'ব পিঁয়াজ আৰু বিলাহীৰ সৈতে মই কেঁচা যে নহৰু ৰাখি থৈ দিছিলোঁ সেয়া মই গোটাই দি দিছিলোঁ 5-10 মিনিট ফ্ৰাই কৰাৰ পাছত এতিয়া অলপমান মই পানী দিম দহ মিনিট মই এনেকৈ পানী দি ফ্ৰাই কৰি আছিলোঁ চাওকচোন কালাৰটো এতিয়া আৰু অলপ মই পানী দিম আমাৰ ৰেচিপিটো প্ৰায় ৰেডিয়ে আৰু ধুনীয়া গ্ৰেভি হৈছে কি ধুনীয়া কালাৰ এটা আহিছে চাওকচোন আমাৰ ৰেচিপিটো আজি ৰেডি হৈ গৈছে এতিয়া মই গাৰ্নিছ কৰিবহে বাকি কাটি থোৱা ধনিয়া পাতখিনি দি দিছোঁ অলপ ক্ৰীম দি দিছোঁ জুইৰ ফ্লেমটো মোৰ অফে আছিলে ক্ৰীম দিয়াৰ আগতে এতিয়া হৈ গৈছে ৰেডি চাওকচোন আমাৰ ৰেচিপিটো কি ধুনীয়া ক'লা কালাৰ এটা আহিছে তিলৰ আৰু গ্ৰেভি হৈছে এটা ধুনীয়া গোন্ধও আহিছে মই একো চিকেন মছলা দিয়া নাই অকল জিৰা গুৰি দিছিলোঁ বাৰু এতিয়ালৈ মই আহোঁ এনেকৈ আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰিব আপোনজনৰ লগত বাই বাই